গুৰুত্বপূৰ্ণ খবৰ ভূমিপত্ৰক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা ভূমিৰ পঞ্জীয়ন নকৰিলেও লাভ কৰিব ম্যাদী পত্ৰ সন্দৰ্ভত ৰাজ্যিক কেবিনেটত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মাটিৰ পত্ৰ সন্দৰ্ভত শেহতীয়াভাৱে কি মন্তব্য কৰিছে প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ছ'চাইটি পঞ্জীয়ন নহ'লেও ভূমিৰ পট্টাক লৈ বৃহৎ সিদ্ধান্ত লোৱা হৈছে ৰাজ্যিক কেবিনেটত। ছ'চাইটি পঞ্জীয়ন নকৰিলেও এতিয়াৰে পৰা লাভ কৰিব মাটিৰ পট্টা। বসুন্ধৰাৰ জৰিয়তে অতি সহজেই লাভ কৰিব মাটিৰ পট্টা। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, আমি পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীয়ে কি কৈছিল সেয়া শুনোৱাৰ চেষ্টা কৰিম। ৰাজ্য চৰকাৰে উঠাই দিলে ৰিনুৱেল ফাইন ব্যৱস্থা। পূৰ্বৰ পঞ্জীয়নৰ ম্যাদ উকলিলে দিব নালাগে কোনো ধৰণৰ ফাইন। নামঘৰ স্কুল মন্দিৰৰ মাটিৰ পট্টা ল'বলৈ প্ৰয়োজন নহয় ছ'চাইটি পঞ্জীয়ন ব্যৱস্থা। ভূমিৰ পট্টাক লৈ বৃহৎ সিদ্ধান্ত লোৱা হৈছে ৰাজ্যিক কেবিনেটত। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ জ্ঞাতাৰ্থে জনোৱাৰ চেষ্টা কৰিছোঁ। ছ'চাইটি পঞ্জীয়ন নকৰিলেও এতিয়াৰে পৰা মাটিৰ পট্টা লাভ কৰিব। বসুন্ধৰাৰ জৰিয়তে অতি সহজেই লাভ কৰিব মাটিৰ পট্টা। ৰাজ্য চৰকাৰে উঠাই দিছে ৰিনুৱেল ফাইন ব্যৱস্থা। গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। পূৰ্বৰ পঞ্জীয়ন ম্যাদ উকলিলে দিব নালাগে কোনো ধৰণৰ ফাইন। ভূমিপট্টাক লৈ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰিনুৱেল ফাইন ব্যৱস্থা উঠাই দিয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই মন্তব্য কৰিছে ভূমিৰ পট্টা সন্দৰ্ভত। ম্যাদী পট্টাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ছ'চাইটি পঞ্জীয়ন নকৰাকৈ সামাজিক অনুষ্ঠানে পাব ম্যাদী পট্টা। বসুন্ধৰাৰ জৰিয়তে অতি সহজেই মাটিৰ পট্টা লাভ কৰিব। ৰাজ্য চৰকাৰে ৰিনুৱেল ফাইন ব্যৱস্থা উঠাই দিছে। আৰু সমগ্ৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছিল আমি পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। হ'ল নামঘৰ, মন্দিৰ, বিদ্যালয়, ক্লাব, মহিলা সংঘ, সামাজিক অনুষ্ঠানসমূহে যাতে মাটিৰ পট্টা পাব পাৰে। কিন্তু মাটিৰ পট্টা পাবলৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ছ'চাইটিটোক। আৰু ছ'চাইটিটোক ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মানুহৰ অসুবিধা হয়। 3 বছৰৰ চাৰ্টাৰ্ড একাউণ্টেঞ্চিৰ চাৰ্টিফিকেট লাগে, অডিট চাৰ্টিফিকেট লাগে। আজি কেবিনেটে সিদ্ধান্ত কৰিছে যাতে মিছন বসুন্ধৰাত এই নামঘৰ, মন্দিৰ, স্কুল, ক্লাব, মহিলা সংঘই মাটিৰ পট্টা পাব পাৰে। সেইকাৰণে তেওঁলোকে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টত পঞ্জীকৰণ কৰিব গ'লে 3 বছৰৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ হিচাপ থকা কোনো অডিট ৰিপৰ্টৰ প্ৰয়োজন নহ'ব। এতিয়া সেই ব্যৱস্থাটো আজিৰ পৰা আমি উঠাই দিছোঁ মিছন বসুন্ধৰা পৰ্যায়লৈকে। যেতিয়া বসুন্ধৰা পাৰ হৈ যাব তেতিয়া আকৌ এই নিয়মটো আহিব। লগতে বহুতৰ আগত ৰেজিষ্ট্ৰেশ্যন আছিলে কিন্তু ৰিনিউৱেল নকৰাৰ কাৰণে তেওঁলোকে 40-45 হাজাৰ টকা ফাইন দিব লাগে। আৰু ইমান টকা ফাইন দিব লাগে কাৰণে মানুহে ৰেজিষ্ট্ৰেশ্যনো ৰিনিউ কৰা নাই আৰু বসুন্ধৰাটো মাটি নাপাব। সেইকাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ যে ৰিনিউৱেল ফাইন দিব নালাগে। যদি 10 বছৰ আগতো ৰেজিষ্টাৰ কৰা আছিল এতিয়া আকৌ এবাৰ ৰিনিউ কৰি লওক। ৰিনিউৱেলৰ যিটো ফাইন দিব লগা ব্যৱস্থা আছিল সেই ব্যৱস্থাটো আজিৰ পৰা আমি প্ৰত্যাহাৰ কৰিছোঁ। আপোনালোকে জানে যে এইবাৰ মিছন বসুন্ধৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্য হ'ল নামঘৰ, মন্দিৰ, বিদ্যালয়, ক্লাব, মহিলা সংঘ, সামাজিক অনুষ্ঠানসমূহে যাতে মাটিৰ পট্টা পাব পাৰে। কিন্তু মাটিৰ পট্টা পাবলৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ছ'চাইটিটোক। আৰু ছ'চাইটিটোক ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মানুহৰ অসুবিধা হয়। 3 বছৰৰ চাৰ্টাৰ্ড একাউণ্টেঞ্চিৰ চাৰ্টিফিকেট লাগে, অডিট চাৰ্টিফিকেট লাগে। আজি কেবিনেটে সিদ্ধান্ত কৰিছে যাতে মিছন বসুন্ধৰাত এই নামঘৰ, মন্দিৰ,
স্কুল ক্লাব মহিলা সংঘই মাটিৰ পট্টা পাব পাৰে সেইকাৰণে তেওঁলোকে সোসাইটি ৰেজিষ্ট্ৰেশ্যন এক্টত পঞ্জীকৰণ কৰিব গ'লে 3 বছৰৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ হিচাপ থকা কোনো অডিট ৰিপৰ্টৰ প্ৰয়োজন নহব এতিয়া সেই ব্যৱস্থাটো আজিৰ পৰা আমি উঠাই দিছো মিছন বসুন্ধৰা পৰ্যায়লৈকে যেতিয়া বসুন্ধৰা পাৰ হৈ যাব তেতিয়া আকৌ এই নিয়মটো আহিব লগতে বহুতৰ আগত ৰেজিষ্ট্ৰেশ্যন আছিলে কিন্তু ৰিনিউৱেল নকৰাৰ কাৰণে তেওঁলোকে 40-45,000 টকা ফাইন দিব লাগে আৰু ইমান টকা ফাইন দিব লাগে কাৰণে মানুহে ৰেজিষ্ট্ৰেশ্যনো ৰিনিউ কৰা নাই আৰু বসুন্ধৰাটো মাটি নাপাব সেইকাৰণে আজি আমি সিদ্ধান্ত লৈছো যে ৰিনিউৱেল ফাইন দিব নালাগে যদি 10 বছৰ আগতো ৰেজিষ্টাৰ কৰা আছিল এতিয়া আকৌ এবাৰ ৰিনিউ কৰিলক ৰিনিউৱেলৰ যেটো ফাইন দিব লগা ব্যৱস্থা আছিল সেই ব্যৱস্থাটো আজিৰ পৰা আমি প্ৰত্যাহাৰ কৰিছো আপোনালোকে জানে যে এইবাৰ মিছন বসুন্ধৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ